আৰু আমাৰ গোলাঘাটত থকা যিজন এছপি তেওঁ ক'ত হৈ আছে এছপিজনে এতিয়ালৈকে তেওঁ ইমান নিউজ বাজিছে তেওঁ আজিলৈকে এটা সপোন পা গম পোৱা নাই কিহৰ কাৰণে ওয়াই 8 লাখ টাকা ক্ষতিপূরণ দি ভয় লাগে 8 লাখ টাকা ক্ষতিপূরণ দি ভয় লাগে শ্রমিক জিন্দাবাদ পঞ্চায়েতের সভানেত্রীক আরেস্ট করি ভয় লাগে পঞ্চায়েতের সভানেত্রীক আরেস্ট করি ভয় লাগে আমি আজি আমার গোলাঘাট জেলার আমার যে গিলাধারী থানা আমি আর্নেস লাকড়া আজি 10 দিন হয়ে গল তেখেতে আজি মকরং গাঁও পঞ্চায়েতের একটা ওয়াল আমার মকরঙ্গর জিপি প্রেসিডেন্ট সভাপতি দীপক রাজখোৱা আৰু চম্পা শইকীয়া তেওঁলোকে দুজন মিলি কামটো লৈছিলে আৰু তেওঁলোকে গোপাল মুৰাক তেওঁলোকে সভাপতি দুৰ্নীতি 2 নম্বৰী কৰি সভাপতি পাতি দিছিলে আৰু তাতে তেওঁ ফাউণ্ডেশ্যনটো বনাই তেওঁ গুচি আহিলে 2 নম্বৰটো কৰি আৰু তাৰপিছত আৰ্নেছ লাকড়া তাতে ৱালটো খহি মৰি গ'ল তাৰপিছত আমি এজাহাৰ এখন দিলোঁ আমাৰ গিলাধাৰী থানাত আৰু 2 নম্বৰ 2 দিনৰ পিছতো আমি গিলাধাৰী থানাত এজাহাৰ দিলোঁ কিন্তু গিলাধাৰী পুলিচ বিলাকে হে আৰ্নেছ লাকড়াৰ দোষীক এতিয়ালৈকে এৰেষ্ট কৰা নাই কাৰণ আমি গিলাধাৰী থানাত আমি আহিছোঁ আৰু আজিলৈকে আমাৰ পদুমণি ব্লকৰ ইঞ্জিনিয়াৰো চাবলৈ অহা নাই আৰু আমাৰ পদুমণি ব্লকৰ বিডিঅ আমাৰ চাবলৈ অহা নাই আৰু মকৰং গাঁও পঞ্চায়তৰ সভাপতি সেক্ৰেটাৰী বা জিএসটি থকা যিবিলাক ঠিকাদাৰ কোনো আজি চাবলৈ অহা নাই কাৰণ আজি আৰ্নেছ লাকড়াৰ আমি জাষ্টিছ বিচাৰিবৰ কাৰণে আহিছোঁ আমাক ন্যায় লাগে আৰ্নেছ লাকড়াৰ 10 লাখ টকা ক্ষতিপূৰণ দিব লাগে ঠিকাদাৰ সকলে আৰু আৰ্নেছ লাকড়াৰ ন্যায় দিব লাগে যি সকলে দুখী কৰিছে ওয়ালটো 2 নম্বৰ ইটা লগাই তেওঁলোকে গাঁঠি থৈছিলে তেওঁলোকে আজি ভাঙি গ'ল আৰু ল'ৰাটো আজি মৃত্যু হৈ গ'ল আজি আমাৰ বাগানৰ ল'ৰা হোৱাৰ কাৰণে পুলিচ বিলাকে ঘুষ লৈ লৈছে আৰু সেই মানুহবিলাকক আজি তেওঁবিলাকে আজি এৰেষ্ট কৰা নাই আজি কৈছে ৰ 2 দিন সময় দিছো বুলি কৈছে কি পুলিচ বিলাকে বিলটো উলিয়াই আৰ্নেছ লাকড়াৰ বিলাকক সেই ইটাৰ বিলটো দিবলৈ কাৰণে পুলিচ বিলাকে আমাক কৈছে 2 দিন ৰখি দে বুলি আমি ৰখিবলৈ সময় আছে নেকি আমি মানি নলওঁ আমাক মুঠতে আজি যেতিয়ালৈকে যদি আমাক যদি এই আৰ্নেছ লাকড়াৰ ন্যায় যদি নিদিয়ে তেতিয়াহ'লে মকৰং গাঁও পঞ্চায়ত আমি তলা লগাই দিম আৰু আমাৰ যিটো হাই ছেকেণ্ডাৰী অজন্তা নেওগ বাইদেউ বনাই আছে সেইটো আমি তলা লগাই দিম আৰু যিটো কমিউনিটি হল বনাইছে সেইটো আমি তলা লগাই দিম যিমান চিচি ব্লক ৰোড বনি আছে সব আমি বন্ধ কৰাই দিম এতিয়ালৈকে অজন্তা বাইদেউ এটা খবৰ লোৱা নাই ইয়াত থকা কংগ্ৰেছ দলবিলাক খবৰ লোৱা নাই ইয়াত থকা বিজেপি দলবিলাক খবৰ লোৱা নাই খালি ইলেকশ্যন সময়তে তেওঁবিলাক আহিব আৰু মোক ভোট দিবি বুলি তেওঁবিলাক আহিব হয় নহয় আমি আজিৰ পৰা তেওঁলোকক কোনো ৰাজনীতি দলৰ নেতাক আমি সোমাবলৈ নিদিওঁ মকৰং গাঁও পঞ্চায়তৰ আৰু কোনো প্ৰতিনিধিক আমি সোমাবলৈ নিদিওঁ হয় নহয় আজিৰ ভিতৰত যদি তেওঁলোকে আৰেষ্ট নকৰে আমি থকা সময়ত তেতিয়া আমি পদ বিৰোধ কৰিবৰ কাৰণে বাধ্য হৈ যাম সেইটো আমি এই আমাৰ গিলাধাৰীয়া এই ভক আৰক্ষীবিলাকক আমি জনাইছোঁ তেওঁলোকে ভয় খাইছে কাৰণে আজি তেওঁলোকে আৰেষ্ট কৰিব পৰা নাই তেওঁলোকে এনে বন্ধুকবিলাক ধৰি আছে তেওঁলোকে এনে লাঠিবিলাক ধৰি আছে একো কৰিব পৰা নাই তেওঁলোকে যদি নোৱাৰে স্পষ্ট কৰি দিয়ক আমি ডাইৰেক্ট ইয়াৰ পৰা যাম আৰু আমাৰ গোলাঘাটত থকা যিজন এছপি তেওঁ ক'ত হৈ আছে এছপিজনে এতিয়ালৈকে তেওঁ ইমান নিউজ বাজিছে তেওঁ আজিলৈকে এটা সপোন পা গম পোৱা নাই কিহৰ কাৰণে ওয়াই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত